হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰন ACS একাডেমি। আমি অলৰেডি PIQত বহুত টাইপৰ কুৱেশ্যন পঢ়িলোঁ নহয় জানো? আমি কি পঢ়িলোঁ? আমি এনভাইৰনমেণ্ট পঢ়িলোঁ, হয়নে? আমি এনভাইৰনমেণ্ট পঢ়িছোঁ, এনভাইৰনমেণ্ট অলৰেডি পঢ়িলোঁ, পলিটি বহুত কুৱেশ্যন পঢ়িছোঁ, লগতে আমি ইকনমিক্সৰ কুৱেশ্যন পঢ়িছোঁ, লগতে আছামৰ কুৱেশ্যন পঢ়িছোঁ, আছামৰ আমি হিষ্ট্ৰী কুৱেশ্যন পঢ়িছোঁ, পলিটি কুৱেশ্যন পঢ়িছোঁ, লগত আমি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন পঢ়িছোঁ, গভৰ্ণমেণ্ট স্কিমছৰ কথা পঢ়িছোঁ নহয় জানো? কিন্তু আজিলৈকে আমি মডাৰ্ণ ইণ্ডিয়াৰ এতিয়ালৈকে ক'ব গ'লে তেনেকৈ একো কুৱেশ্যন ছল্ভ কৰাই নাই নহয় জানো? চ' ভাবিছোঁ আজিৰ পৰা আমি ট্ৰাই কৰিম মডাৰ্ণ ইণ্ডিয়াৰ যদি কিবা MCQ আছে বা PIQ আছে, আমি আজিৰ পৰা মডাৰ্ণ ইণ্ডিয়াৰ কুৱেশ্যন ডিছকাছ কৰিম। চ' আহক পলম নকৰি আজি কুৱেশ্যনটো আমি পঢ়োঁ। চ' APSCত এইটো আহিছিলে আমাৰ, এইটো CCত আহিছিলে চাগে, মই একজেক্টলি মনত নাই, এইটো CCৰ কুৱেশ্যন হয়। চ' কুৱেশ্যনটো পঢ়োঁ আহক। কুৱেশ্যনটো হৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট, মানে এছাৰশ্যন আৰু ৰিজন দিয়া আছে হা। এছাৰশ্যন হ'ল দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট অফ 1920 ৱাজ কল্ড অফ বাই মহাত্মা গান্ধী। আৰু ইয়াৰ ৰিজনটো দিয়া আছে দ্য মুভমেণ্ট হেড টাৰ্ণ ভায়লেণ্ট আফটাৰ দ্য জালিয়ানৱালা বাগ মেছেকাৰ। ইয়াৰ এগেইনষ্টত অপশ্যন দিয়া আছে both A and R are true and R is the correct explanation of A. Number B, both A and R are true but R is not the correct explanation of A. R is true, sorry, A is true, R is false, আৰু অপশ্যন দি আছে A is false আৰু R is true. চ' এতিয়া চেম যিহেতু আমি নন কোঅপাৰেশ্যন মুভমেণ্টৰ কথা পঢ়িছিলোঁ, চ' চেম টাইপৰ এটা কুৱেশ্যন আৰু এটা লৈ আহিছোঁ। এইটো আহিছিলে আমাৰ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰত আহিছিলে APSCৰ। কনচিডাৰ দ্য ফলোয়িং মুভমেণ্টছ হুইচ টুক প্লেচ ডিউৰিং দ্য ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। চম্পাৰণ সত্যাগ্ৰহ, নন কোঅপাৰেশ্যন মুভমেণ্ট, খেদা সত্যাগ্ৰহ আৰু চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট। আৰু এইটো আমাক ক্ৰনলজিকেলি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এইটো কৰিব দিছে, অৰ্ডাৰটো আনিব দিছে, আৰু কাৰেক্ট অৰ্ডাৰটো চুজ কৰিব দিছে। চ' এইটো একচুৱেলি এই কুৱেশ্যনটো আনাৰ মেইন কাৰণ হ'ল এইটো, এই দুইটা কুৱেশ্যনতে গান্ধীৰ কথা আছে। কোন গান্ধী? মোহন দাস কৰমচন্দ গান্ধী নহয় জানো? মোহন দাস কৰমচন্দ গান্ধী, মানে আমি কি বুলি মাতো চবে? মহাত্মা গান্ধী। চ' এটা কথা মনত ৰাখিব, মহাত্মা গান্ধী যেতিয়া 9 জানুৱাৰী 1915ত ইণ্ডিয়াৰ উভতি আহিছিলে চাউথ আফ্ৰিকাৰ পৰা, তেতিয়াৰ পৰাই জাৰ্ণি তেওঁ ষ্টাৰ্ট হৈছিলে আমাৰ ইণ্ডিয়াৰ ফ্ৰীডম মুভমেণ্টত, ঠিক আছে? চ' আফটাৰ 9 জানুৱাৰী 1915ৰ পিছৰ পৰাই মহাত্মা গান্ধীৰ আমাৰ ফ্ৰীডম ষ্ট্ৰাগলত তেওঁ ওতঃপ্ৰোতভাৱে সোমাই পৰিছিলে। চ' আহক আমি তেওঁৰ গোটেই ষ্ট্ৰাগলটো আমি কেনেকৈ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চত তেওঁৰ কিমান হাত আছে, কেনেকৈ কি কৰিলে, গোটেইখিনি আমি থুলমূলকৈ পঢ়োঁ। চ' গান্ধীজী কেতিয়া আহে বুলি কৈছিলোঁ মই? 9 জানুৱাৰীৰ দিনা, হয় নাই? আৰু এইদিনা কি বুলি কোৱা হয়? প্ৰৱাসী ভাৰতীয় দিৱস। কি বুলি কয়? প্ৰৱাসী ভাৰতীয় দিৱস। সদায় মানে আমাৰ 9 জানুৱাৰীৰ দিনা প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে চেলিব্ৰেট কৰা হয়, ঠিক আছে? চ' গান্ধীজী 9 জানুৱাৰীৰ দিনা আহিলে। তাৰপিছত তেওঁৰ পোনপ্ৰথমে একদম পাব্লিক এপিয়াৰেঞ্চ হৈছিলে কেতিয়া জানেনে? তেওঁৰ পোনপ্ৰথমে একদম পাব্লিক এপিয়াৰেঞ্চ হৈছিলে বানাৰস হিন্দু ইউনিভাৰ্চিটিত। ক'ত? বানাৰস হিন্দু ইউনিভাৰ্চিটিত। বানাৰস হিন্দু ইউনিভাৰ্চিটিত তেওঁ কি কৰিছিলে? ইনগ্ৰেট কৰোঁতে তেওঁ প্ৰথম ইনগ্ৰেশ্যন কৰোঁতে তেওঁ প্ৰথম পাব্লিক এপিয়াৰেঞ্চ দিছিলে, ঠিক আছে? আৰু এই বানাৰস হিন্দু ইউনিভাৰ্চিটি ইনগ্ৰেশ্যনতে তেওঁ লিডাৰবোৰক ফ'কাছ কৰিব দিছিলে। কিহত ফ'কাছ কৰিব দিছিলে? ফ'কাছ অন দ্য পুৱাৰ পিপল, অন দ্য পুৱাৰ্ছ, ঠিক আছেনে? মানে যেতিয়া 1916 চনত তেওঁ প্ৰথম পাব্লিক এপিয়াৰেঞ্চ দিছিলে বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ ইনগ্ৰেশ্যনত, তেওঁ ইণ্ডিয়ান লিডাৰ্ছবোৰক ফ'কাছ কৰিব দিছিলে পুৱাৰবিলাকৰ ওপৰত, পুৱাৰ মানুহবিলাকৰ ওপৰত, ঠিক আছে? চ' তেওঁ প্ৰথম 1915 চনত আহিলে, 1916 চনত তেওঁ প্ৰথম পাব্লিক এপিয়াৰেঞ্চ কৰিলে, ঠিক আছে? চ' আমি যদি চাব যাওঁ, গান্ধী পোনপ্ৰথমৰ বাবে কিবা এটা যদি মুভমেণ্টত ষ্টাৰ্ট কৰিছিল, তেওঁ সেইটো মুভমেণ্ট কি আছিল জানেনে? আমাৰ চম্পাৰণ সত্যাগ্ৰহ। মনত ৰাখিব, চম্পাৰণ সত্যাগ্ৰহ। তেওঁ একচুৱেলি এইটো লোকেল লেভেলত কৰা বুলি ক'ব পাৰি। চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিলে? 1917 চনত, ঠিক আছেনে? ক'ত হৈছিলে? বিহাৰত। সেইটো সময়ত এটা 3 কাঠিয়া ছিষ্টেম বুলি বহুত ফেমাছ চলি আছিলে। 3 কাঠিয়া ছিষ্টেম, ঠিক আছে? মানে কি কৰিব লাগে? ইউৰোপিয়ান প্লেণ্টাৰ্ছবোৰে কি কৰিছিল? ইউৰোপিয়ান প্লেণ্টাৰ্ছবোৰে কি কৰিছিল? আমাৰ আমাৰ ফাৰ্মাৰবোৰক ফ'ৰ্চ কৰিছিলে। কি? মানে তেওঁলোকৰ যোনটো কাল্টিভেবল লেণ্ডৰ 15% তেওঁলোকে ইণ্ডিগ' গ্ৰ' কৰিব লাগিব। কি গ্ৰ' কৰিব লাগিব? ইণ্ডিগ' গ্ৰ' কৰিব লাগিব। চ' সেইটো কোনে ফ'ৰ্চ কৰিছিলে?
ইউৰোপিয়ান প্লেণ্টাৰ্ছবোৰে কাক ফ'ৰ্চ কৰিছিলে আমাৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছবোৰক কিমান কৰিব লাগিব 15% ইণ্ডিগ' কাল্টিভেট কৰিব লাগিব তেওঁলোকৰ কাল্টিভেবল লেণ্ডত চ' সেইটোৰ অপ'জ কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহটো ষ্টাৰ্ট কৰিলে ঠিক আছে বুজি পালেনে চম্পাৰণ সত্যাগ্ৰহটো তেওঁ ষ্টাৰ্ট কৰিলে নেক্সট আহিলে তেওঁৰ 1918ত নাম্বাৰ 2কে আহিলে তেওঁ এইটো নাম্বাৰ 1 আছিলে নেক্সটটো আহিলে আমাৰ খেৰা সত্যাগ্ৰহ কি হয় খেৰা সত্যাগ্ৰহ এইটো কেতিয়া হৈছিলে এইটো হৈছিলে 1918 চন মানে 1988 গুজৰাট ঠিক আছে নে চ' এইটোত কি হৈছিলে চ' খেৰা সত্যাগ্ৰহত কি হৈছিলে সেইটো সময়ত সিভিয়াৰ ড্ৰট হৈছিলে ড্ৰট আৰু ফেমাইন হৈছিলে ড্ৰট এণ্ড ফেমাইন হৈছিলে ঠিক আছে তেতিয়া মানে ক্ৰপ ফেইলিয়াৰ হয় টোটেল ক্ৰপ ফেইলিয়াৰ হৈছিল ক'ত খেৰা জেগাটোত খেৰাৰ গুজৰাটত ঠিক আছে তেতিয়া এটা ব্ৰিটিছৰ কোড এটা আছিলে ব্ৰিটিছৰ কোড এটা আছিল কি 25% যদি ইয়াৰলি ইল নহয় তেতিয়া কি পায় ৰেমিশ্যন পায় ফাৰ্মাৰবোৰে কিন্তু ৰেমিশ্যন পায় চ' সেইটো কিন্তু আমাৰ ব্ৰিটিছবোৰে দিবলৈ বিচৰা নাছিল সেইটো কাৰণে খেৰা সত্যাগ্ৰহটো মহাত্মা গান্ধীয়ে ষ্টাৰ্ট কৰিছিলে বুজি পালেনে চ' পোনপ্ৰথমে কি হ'ল চম্পাৰণ সত্যাগ্ৰহ তাৰপিছত আহিলে আমাৰ খেৰা সত্যাগ্ৰহ 1918 1916 নহয় জানো 1917 1918 নেক্সট আহিলে তেওঁ এটা মাছ লাহেকে এতিয়া এইকেইটা আছে লোকেল লেভেলত কৰিছিলে ঠিক আছে মানে এইটো সৰু সৰু জেগাত প্ৰথমটো কৰিলে আমাৰ বিহাৰত নেক্সটটো কৰিলে আমাৰ খেৰা সত্যাগ্ৰহ মানে গুজৰাটত হয়নে তাৰপিছত নেক্সট অল অভাৰ ইণ্ডিয়া এটা কৰিলে NCM এইটো বহুত বেছি ইম্পৰ্টেণ্ট তেওঁৰ এইটো মাছ লেভেলত প্ৰথম আছিলে মাছ মুভমেণ্টত এইটো প্ৰথম আছিলে এইটো কেতিয়া হৈছিলে 1920 চনৰ পৰা 1922 চনলৈ এইটোৰ নাম কি আছিলে নন কোঅপাৰেশ্যন মুভমেণ্ট ঠিক আছে নন কোঅপাৰেশ্যন মুভমেণ্ট এইটো কিয় কৰিছিলে ৰাওলাট এক্টটো আনাৰ কাৰণে ৰাওলাট এক্টটো ব্ৰিটিছে পাছ কৰিছে আৰু ৰাওলাট এক্টটো কি আছিলে মানে যাকে তাকে এৰেষ্ট কৰিব পাৰিব উইদাউট এনি ট্ৰায়েল বুজি পালে উইদাউট ট্ৰায়েল মানে এৰেষ্ট যাকে তাকে কৰিব পাৰিব উইদাউট ট্ৰায়েল এৰেষ্ট উইদাউট ট্ৰায়েল এইটো অপ'জ কৰিবৰ কাৰণে নন কোঅপাৰেশ্যন মুভমেণ্টটো আনিলে আৰু এইটো ক'ত আছিলে এইটো আছিলে আমাৰ ৰাওলাট এক্টত ঠিক আছে বুজি পালে আৰু লগতে সেইটো সময়তে এটা আমাৰ জালিয়ানৱালা বাগ মেছাকাৰটো হৈছিলে জালিয়ানৱালা বাগ মেছাকাৰ হৈছে 1919 চনত এই দুটা বস্তু অপ'জ কৰিবৰ কাৰণে নন কোঅপাৰেশ্যন মুভমেণ্টটো গান্ধীজীয়ে ষ্টাৰ্ট কৰিলে NCM 1920 চনত ঠিক আছে আৰু এটা কথা মনত ৰাখিব নন কোঅপাৰেশ্যন মুভমেণ্টটো অকলে হোৱা নাছিল লগতে খিলাফত মুভমেণ্টটো হৈছিলে খিলাফত মুভমেণ্ট মনত ৰাখিব খিলাফত মুভমেণ্টটো গান্ধীজীয়ে দুইটাতে আছিলে দুইটা মুভমেণ্ট গান্ধীজীয়ে হেৰি কৰিছিলে ঠিক আছে মানে খিলাফত মুভমেণ্ট আৰু নন কোঅপাৰেশ্যন মুভমেণ্ট দুইটা ইণ্টিগ্ৰেটেড আছিলে ইটোৰ লগত আছিলে বুজি পাইছেনে আৰু এইটোৱে আমাৰ হিন্দু মানে নন কোঅপাৰেশ্যন মুভমেণ্ট আমাৰ হিন্দু আছিলে আৰু খিলাফত মুভমেণ্টটো মুছলিম আছে দুইটাই ইউনাইট হৈ পেলাই ব্ৰিটিছৰ পলিচি এগেইনষ্টত মানে অপ'জ কৰিছিলে ঠিক আছে নে বুজি পালে আৰু এইটোৰ গ'ল কি আছিলে স্বৰাজ মনত ৰাখিব কি আছিলে স্বৰাজ আছিলে এইটোৰ গ'ল ঠিক আছে স্বৰাজ আছিলে এইটোৰ গ'ল নন কোঅপাৰেশ্যন মুভমেণ্টৰ গ'ল ঠিক আছে বুজি পালেনে তাৰপিছত কিন্তু 1922 চনত কি হ'ল 1922 চনত এটা ইনচিডেণ্ট হ'ল চৌৰি চৌৰা ইনচিডেণ্ট হ'ল চৌৰি চৌৰা ইনচিডেণ্টটো হোৱাৰ কাৰণে গান্ধীজীয়ে আমাৰ নন কোঅপাৰেশ্যন মুভমেণ্টটো বন্ধ কৰি দিলে মানে কি কৰি দিলে এবলিছ কৰি দিলে উইথড্ৰ কৰি দিলে ঠিক আছে নে বুজি পালে চৌৰি চৌৰা ইনচিডেণ্টৰ পিছত কি কৰিলে গান্ধীজীয়ে হেৰি কৰি দিলে আমাৰ নন কোঅপাৰেশ্যন মুভমেণ্টটো উইথড্ৰ কৰি দিলে কি কৰিছিল চৌৰি চৌৰা মুভমেণ্টটো একচুৱেলি হৈছিল কি 1922 ফেব্ৰুৱাৰীত কি কৰিলে আমাৰ ইণ্ডিয়ান মব এটাই কি কৰিলে এটা পুলিচ ষ্টেচন জ্বলাই দিলে আৰু 22 জন পুলিচৰ মানুহ মাৰি পেলালে চ' যিহেতু গান্ধীজীয়ে কি কৰিছিলে তেওঁ নন ভাইলেন্সত বিশ্বাস কৰিছে নন ভাইলেন্স কিন্তু এনেকুৱা যদি ভাইলেন্স কৰে মানুহবিলাকক আনকণ্ট্ৰল হৈ নাযাব জানো চ' এইটো চাওক তেওঁ এজন ঘূৰ নন ভাইলেন্স বিশ্বাসী আছিলে কিন্তু যদি কোনোবাই যদি ফায়াৰ এটা পুলিচ ষ্টেচন জ্বলাই দিয়ে তাত 20 জন পুলিচমেন মাৰি দিয়ে চ' তেওঁ জানো এইটো সহ্য কৰিব যিহেতু তেওঁ এজন ঘূৰ নন ভাইলেন্ট মানুহ আছিলে চ' তেওঁ এই ইনচিডেণ্টটোৰ কাৰণে পুলিচমেন 22 জন মৰিলে এটা পুলিচ ষ্টেচন জ্বলাই দিলে তেওঁ আমাৰ নন কোঅপাৰেশ্যন মুভমেণ্টটো চৌৰি চৌৰা ইনচিডেণ্টটোৰ কাৰণে উইথড্ৰ কৰি দিলে বুজি পালেনে চ' এইখিনি হ'ল আমাৰ নন কোঅপাৰেশ্যন মুভমেণ্টৰ কথা নেক্সট আহিলে গান্ধীজীৰ নেক্সট ইম্পৰ্টেণ্ট আহিলে আমাৰ চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট কি আহিলে নেক্সট তেওঁৰ আহিলে চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট কেতিয়া হৈছিলে 1930 চনৰ পৰা 1934 চনলৈ কি হৈছিলে তেতিয়া ব্ৰিটিছে সল্টৰ ওপৰত মনোপলি কৰিছিলে মনোপলি মানে কি মানে সল্টটো তেওঁলোকে প্ৰডিউচ কৰিব আৰু ইণ্ডিয়ান বোলে হাই দামত সল্টটো কিনিব লাগিছিলে ঠিক আছে
কাৰণ চলটো চাওক, চলটো আমাৰ ইণ্ডিয়াৰ কাৰণে, আমাৰ মানুহৰ কাৰণে এটা বেছিক নিডছ হয়নে নহয়, আৰু বেছিক নিডছটোৱে যদি মানুহবিলাকে এভেইল নিজে কৰিব নোৱাৰে, চ' এইটো এটা ডাঙৰ প্ৰব্লেম হ'ব। আৰু ব্ৰিটিছে কি কৰিছিল, চল্টৰ ওপৰত নিজৰ মনোপলিটো ৰাখিছিলে। আৰু এই চল্ট লটো ভাঙিবৰ কাৰণে চল্ট লটো বনাইছিল ন, চল্ট লটো ভাঙিবৰ কাৰণে গান্ধীজীয়ে দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰিছিলে, দাণ্ডি মাৰ্চ, ঠিক আছে, দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰিছিলে। দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰিছিলে, কিমান গৈছে, 240 মাইল তেওঁ খোজকাঢ়ি গৈছিলে আৰু চল্ট লটো ব্ৰেক কৰিছিলে, ঠিক আছে, চল্ট লটো ব্ৰেক কৰিছিলে, কাৰণ তেওঁ নিজে চল্ট বনাইছিলে সাগৰলৈ গৈ পেলাই, ঠিক আছে নে, বুজি পালে নে? চ' এইটো আছিল চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট। আৰু এইটোত কি কৰিছিলে, মানে ডিছঅবে কৰিব, মানে তেওঁলোকৰ ৰুলবিলাক যিবিলাক আছে আমাৰ মানুহবিলাকে ফল' নকৰে, ডিছঅবে কৰিব, চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট, ঠিক আছে। নেক্সট আহিলে তেওঁৰ এটা ইম্পৰ্টেণ্ট, নেক্সট আহিলে আৰু আহিলে আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট। নেক্সট আহিলে তেওঁৰ মেজৰ মুভমেণ্ট আহিলে কুইট ইণ্ডিয়া মুভমেণ্ট 1942, ঠিক আছে। এইটো মুভমেণ্টে আছিলে আমাৰ, এইটো মুভমেণ্ট কিয় ষ্টাৰ্ট হ'ল, ক্ৰিপ্ছ মিছনৰ ফেইলিয়াৰৰ কাৰণে, ক্ৰিপ্ছ মিছনৰ ফেইলিয়াৰৰ কাৰণে। চ' ক্ৰিপ্ছ মিছনৰ যোনটো আমাৰ সেইটো সময়ত যি বিচাৰি আছিল, এটা মিছন আহিছিল ক্ৰিপ্ছ বুলি মানুহ এজনৰ নেতৃত্বত, সেই মিছনটো ফেইল হোৱাৰ কাৰণে তেতিয়া গান্ধীজীয়ে কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট কৰিলে, ঠিক আছে। আৰু ইয়াৰ গ'লটো কি আছিলে, ব্ৰিটিছ উইথড্ৰৱেল ফ্ৰম ইণ্ডিয়া, ব্ৰিটিছ উইথড্ৰৱেল ফ্ৰম ইণ্ডিয়া, ঠিক আছে। আৰু গান্ধীয়ে এই কুইট ইণ্ডিয়া মুভমেণ্টে এটা শ্লোগান দিছিলে, ডু অৰ ডাই, ঠিক আছে নে, তেওঁ ডু অৰ ডাই শ্লোগানটো দিছিলে, ঠিক আছে, বুজি পালে নে? চাওক, মই আপোনাক থুলমূলকৈ বুজাইছো ক্ৰিপ্ছ মিছনত কি বিচাৰিছিলে, কিয় ফেইলিয়াৰ হ'ল, কুইট ইণ্ডিয়া মুভমেণ্টত কি হৈছিলে, মই আজি সেইখিনি বুজাব নাযাওঁ। যেতিয়া মই মডাৰ্ণ হিষ্ট্ৰী পঢ়াম বা হীৰা মেমে মডাৰ্ণ হিষ্ট্ৰী পঢ়াব, ডেপথত বুজাব, মই আজি গোটেই জাষ্ট থুলমূলকৈ ওপৰে তেওঁৰ মুভমেণ্টকেইটাহে চাই আছো, বুজি পালেনে? আশা কৰোঁ আপুনি এইখিনি বুজি পাইছে। মই এইখিনিতে এটা কথা ক'ব পাহৰিলো, যেতিয়া চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট হৈছিলে, সেই সময়ত গান্ধীজীয়ে কি কৰিছিলে, সেই সময়ৰ আমাৰ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰউইন আছিলে, লৰ্ড আৰউইন, ঠিক আছে। লৰ্ড আৰউইনৰ লগত এটা পেক্ট কৰিছিলে, সেইটোৰ নাম আছিলে গান্ধী ইৰউইন পেক্ট। কেতিয়া হৈছিলে এইটো, মাৰ্চ 5, 1931, কেতিয়া, মাৰ্চ 5, 1931 গান্ধী ইৰউইন পেক্ট হৈছিলে, ঠিক আছে, সেই সময়ৰ ভাইচৰয়ৰ লগত, ঠিক আছে, সেই সময়ৰ ভাইচৰয়ৰ লগত গান্ধী ইৰউইন পেক্টটো হৈছিলে, ঠিক আছে নে, বুজি পালে আপোনালোকে? মই এতিয়া গান্ধী ইৰউইন পেক্টত কি হৈছিলে কিন্তু বুজাব নাযাওঁ দেই, মই জাষ্ট আপোনালোকক ওপৰে কৈছো, ঠিক আছে। তাৰপিছত গান্ধীজীয়ে কি কৰিলে, কুইট ইণ্ডিয়া মুভমেণ্টৰ আগত কি কৰিলে, তেওঁ ইণ্ডিভিজুৱেল সত্যাগ্ৰহ লঞ্চ কৰিলে। কি হয়, ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। ইণ্ডিভিজুৱেল সত্যাগ্ৰহ কেতিয়া লঞ্চ কৰিলে, অক্টোবৰ 1940, আৰু ইণ্ডিভিজুৱেল সত্যাগ্ৰহ লঞ্চ কৰিলে, ঠিক আছে। ইণ্ডিভিজুৱেল সত্যাগ্ৰহ প্ৰথমজন কোন আছিলে, প্ৰথম ইণ্ডিভিজুৱেল সত্যাগ্ৰহীজন কোন আছিলে, মনত ৰাখিব, এটা ইম্পৰ্টেণ্ট, আচাৰ্য বিনোভা ভাৱে, ঠিক আছে। নেক্সট আছিলে আমাৰ জৱাহৰলাল নেহেৰু, আৰু থাৰ্ড কোন আছিলে, প্ৰথম দুজন চবেই জানে, থাৰ্ডজনো ইম্পৰ্টেণ্ট, ব্ৰহ্মা দত্ত, মনত ৰাখিব, ব্ৰহ্মা দত্ত। চ' আপোনালোক যদি মই ক'ব যাওঁ, তেওঁ কুইট ইণ্ডিয়া মুভমেণ্টৰ আগত ইণ্ডিভিজুৱেল সত্যাগ্ৰহ মুভমেণ্টটো লঞ্চ কৰে, তাৰপিছতে কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰি ডু অৰ ডাই শ্লোগানটো দিলে। আশা কৰোঁ আপোনালোকে এইখিনি গোটেইখিনি বুজি পালে। চ' আহক আজি আমি কুৱেশ্যন দুটা চাওঁ। কুৱেশ্যনটোত কি কৈছে, প্ৰথম কুৱেশ্যনটোত কি কৈছে, প্ৰথম কুৱেশ্যন কৈছে, নন কপাৰেশ্যন মুভমেণ্ট অফ 1920 ৱাজ কল্ড অফ বাই মহাত্মা গান্ধী। হয়, এইটো গান্ধীয়ে কল অফ কৰিছিল, হয়নে, গান্ধীয়ে কল অফ কৰিছিল। লগতে দ্য মুভমেণ্ট হেড টাৰ্ণ ভাইলেণ্ট আফটাৰ জালিয়ানৱালা বাগ মেছাকৰ, হয় জানো, জালিয়ানৱালা বাগ মেছাকৰ নাছিলে, চৌৰি চৌৰা ইনচিডেণ্টটোৰ কাৰণে তেওঁ বয়কট কৰিছিলে, মানে তেওঁ এবলিছ কৰিছিলে বা উইথড্ৰ কৰিছিলে। চ' অপশ্যন এ টো ৰাইট, কিন্তু অপশ্যন বি টো ভুল। চ' অপশ্যন A is true but R is false. So option C to right. Option C is the correct answer. Option C. Similarly, আপুনি যদি চাব যায়, ইয়াত চাওক, ইয়াত আমাক কৈছে কি এই গান্ধীজীৰ হেৰিকেইটা সত্যাগ্ৰহকেইটা আমাক ক্ৰনলজিকেলি আৰম্ভ কৰিব হৈছে। চ' আমাৰ চম্পাৰণ কেতিয়া হৈছিলে, 1917 চনত, হয় নে, 1917 আছিলে আমাৰ চম্পাৰণ 1917, হয়। তাৰপিছত নেক্সট আহিলে আমাৰ খেৰা, হয়নে, নেক্সট আহিলে খেৰা কেতিয়া হৈছিলে, খেৰা হৈছিলে আমাৰ 19, মানে এইটো চম্পাৰণ 1-3, আমাৰ খেৰা কি আছিল 1918 হৈছিল, হয় নে নহয়। তাৰপিছত আমাৰ নেক্সট আহিলে আমাৰ নন কপাৰেশ্যন মুভমেণ্ট, নন কপাৰেশ্যন কেতিয়া হৈছিলে আমাৰ 1920, আৰু চিভিল ডিভিজনো কেতিয়া হৈছিলে, নাম্বাৰ 4 টো 1930 মানত হৈছিলে। চ' আমি যদি চাওঁ 1324 হ'ব, 1324, হয়নে। চ' ইয়াৰ এনচাৰটো কি হ'ব, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে নে, বুজি পালে নে আপোনালোকে? আশা কৰোঁ আপোনালোকে বুজি পাইছে। চাওক, ইম্পৰ্টেণ্ট হয় আমাৰ গান্ধীৰ ৰোল ইন ইণ্ডিপেণ্ডেন্স ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট।
কিয় জানেনে? গান্ধীৰ ৰোলটো আমাৰ ইম্পৰ্টেণ্ট বহুত বেছি হয়, কাৰণ তেওঁৰ ওপৰত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে কিমান হয় কিবা প্ৰশ্ন আহে। দেখিছেনে পৰীক্ষাত আহিছে কেনেকে? চ' আপোনালোকে ট্ৰাই কৰিব গান্ধীৰ কথা অকণ ভালকে চাই যাবলৈ, তেওঁৰ মুভমেণ্টবোৰ, তেওঁ কি চনত কি কাম কৰিছিলে, লগতে ইয়াত চাওক তেওঁ চম্পাৰণ সত্যাগ্ৰহৰ কথাই কওঁ। জাষ্ট মই আপোনালোক এটা কমেণ্ট ছেকশ্যনত এটা মোক এনচাৰ জনাব, তেওঁ তিনকাঠীয়া যোনটো চিষ্টেমটো এগেইনষ্টত চম্পাৰণত সত্যাগ্ৰহ কৰিবলৈ কোনোবা এজন মানুহে ইনভিটেশ্যন দিছিলে, সেই ইনভিটেশ্যন দিয়া মানুহজনৰ নাম কি? ঠিক আছে, বুজি পালেনে? আৰু এটা মই হিন্ট দি দিওঁ, এটা হিন্ট দি দিছোঁ আপোনালোকক। হিন্টটো কি জানেনে? বৰ্তমান সময়ৰ এজন ডাঙৰ ফেমাছ এক্টৰৰ নামত তেওঁৰ প্ৰথম নামটো। আশা কৰোঁ এইটো অকণমান মই ট্ৰিকিকে দিছোঁ, কিন্তু বস্তুটো আপোনালোকে যেতিয়া জানি যাব আপুনি কেতিয়াও নাপাহৰে। চ' আশা কৰোঁ আপোনালোকে এইখিনি বস্তু বুজি পালে। গান্ধীজী ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ এনি কাইণ্ড অফ এক্সাম, বি ইট ADRE, Assam Police or APSC, because Gandhiji is a very important figure in our independence struggle. চ' আশা কৰোঁ আপোনালোকে গান্ধীজীৰ কথা, সৰু ডাঙৰ কথা চব কথা মনত ৰাখিব। আজিৰ ডিছকাশ্যনটো ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।